সদনত কিমান দিনলৈ বিৰোধীৰ মৰ্যাদা কংগ্ৰেছৰ বিজেপি এৰি কংগ্ৰেছৰ বিৰুদ্ধে যুঁজ আজমলৰ বিজেপি এআইডিএফৰ চক্ৰবেহুত কংগ্ৰেছ অসম বিধানসভাত ৫১ পৰা ৩৯লৈ কমিল বিৰোধীৰ শক্তি বিশেষকৈ ২৯ পৰা ২২লৈ হ্ৰাস পালে কংগ্ৰেছৰ বিধায়ক সুশান্ত ৰূপজ্যোতিৰ বিজেপিত যোগদান শশীকান্ত সিদ্দিক কমলাক্ষ বসন্তৰ চৰকাৰক সমৰ্থন শ্বেৰমানি কেতিয়াবা এৰিলে কংগ্ৰেছ শিবিৰ হয়তো পৰৱৰ্তী বিধানসভা অধিৱেশনত এই শক্তি আকৌ হ্ৰাস পাব সদনত কংগ্ৰেছৰ আসন ইখনৰ পাছত সিখনকৈ খালী হোৱাত এআইডিএফে কৰিলে তাৎপৰ্যপূৰ্ণ ঘোষণা দায়িত্ব বাঢ়িল এআইডিএফৰ কাৰণে এটা দায়িত্ব বাঢ়ি গৈছে কাৰণ যেহেতু কংগ্ৰেছ সমূলাংশ বিজেপিৰ ওচৰত বিক্ৰী হৈ গ'ল গতিকে এতিয়া আমি এই বিজেপিক ৰুধিবলৈ একমাত্ৰ এআইডিএফেই এতিয়া আমি গুৰু দায়িত্ব পালন কৰিব লাগিব আৰু আমাৰ সীমিত শক্তিৰে সৰ্বশক্তিৰে আমি বিজেপিক প্ৰতিহত কৰিবলৈ প্ৰচেষ্টা চলাই যাম লক্ষণীয়ভাৱে এআইডিএফক যেনে এসপ্তাহ আগতে এই দায়িত্ব দিলে স্বয়ং মুখ্যমন্ত্ৰীয়ে পজিশ্যনত কোন আছে বুলি ক'লে ইউডিএফ খিনি আছে অসমত যদি একমাত্ৰ অপজিশ্যন এইটো ইউডিএফে কাৰণ তেওঁলোকক ময়ো নলওঁ ময়ো তেওঁলোকো মোৰ ওচৰত নাহে সেইটো তেল আৰু পানী কংগ্ৰেছৰ দুৰ্বলতাৰ সুযোগ ল'বলৈ এতিয়া তৎপৰ হৈ উঠিছে এআইডিএফ কেইদিনমান আগলৈকে যদিও লোকসভাত ৩খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা কৰিছিল আজমলৰ প্ৰধান লক্ষ্য আছিল ধুবুৰী অক্ষত ৰখা কিন্তু শেহতীয়াভাৱে কংগ্ৰেছৰ দুৰ্যোগৰ সুযোগত আন দুটা সমষ্টি নগাঁও আৰু কৰিমগঞ্জ দখলৰ বাবে তৎপৰ আজমল এই কথা ইতিমধ্যে ঘোষণা কৰিলে আজমল বাহিনীয়ে আমাৰ মাননীয় সভাপতি বৰাকবিলিতে আছে এতিয়া কাম কাজ চলি আছে তৃণমূল পৰ্যায়ৰ ৱৰ্কাৰ্ছ বুথ লেভেলত সব লেভেলত আমাৰ কাম চলি আছে আমাৰ কেইবাজন বিধায়ক এতিয়া বৰাকবিলিত কাম কৰি আছে দলৰ মহামান্য সভাপতি বৰাকবিলিত এতিয়া কৰিমগঞ্জত আছে বিশেষকৈ নগাঁৱত কংগ্ৰেছৰ প্ৰদ্যুৎ বনাম গৌৰৱৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক যুঁজ এই সুযোগত যিকোনো প্ৰকাৰে নগাঁও কংগ্ৰেছৰ পৰা কাঢ়ি প্ৰতিশোধ ল'বলৈ সাজু হৈছে এআইডিএফ শক্তি বিচাৰি পাইছে কৰিমগঞ্জতো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতে কৰিমগঞ্জ প্ৰায় এৰি দিছিল বিজেপিয়ে সংখ্যালঘু ভোটৰো ধাৱমান হৈছিল কংগ্ৰেছলৈ কিন্তু সমষ্টিটোৰ দুই কংগ্ৰেছ বিধায়ক কমলাক্ষ আৰু সিদ্দিকৰ কংগ্ৰেছ শিবিৰ ত্যাগৰ পিছত কৰিমগঞ্জ দখলৰো যেন সুযোগ পাইছে এআইডিএফে আনকি বিজেপি এৰি কংগ্ৰেছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি দিলে আজমল বাহিনীয়ে এইবাৰ খুব বেয়াকৈ গৌৰৱ গগৈ আহিলেও তেওঁ বেয়াকৈ হাৰিব কাৰণ যি সংখ্যালঘু মানুহৰ ভোট লৈ তেওঁ এই সংখ্যালঘু মানুহৰ এটা সমস্যাৰ এটা শব্দ তেওঁ পাৰ্লিয়ামেণ্টত নকয় তেওঁক আৰু কোনোদিনে গ্ৰহণ নকৰে যদিহে দলৰ হেৰুৱা শক্তি উদ্ধাৰ কৰিব নোৱাৰে তেন্তে আন সমষ্টিত বিজেপিৰ লগতে কংগ্ৰেছে ধুবুৰী নগাঁও কৰিমগঞ্জত এআইডিএফৰ বিৰুদ্ধে যুঁজিব লাগিব সেয়া এই মুহূৰ্তত সূৰ্যৰ পোহৰৰ দৰে স্পষ্ট ৰমেন কলিতাৰ প্ৰতিবেদন প্ৰাগ নিউজ